Hello students, welcome to ClassFix Job Alert, which is part of ClassFix Academy. ClassFix Job Alert YouTube channel আপোনালোকে job alert অর্থাৎ job related informations খিনি সবৰে আগত পাব। সো তাৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব। আজিৰ এই ভিডিঅ'ত আমি অসম পুলিচৰ বিভিন্ন অৰ্গেনাইজেচনৰ ফালৰ পৰা যি ভ্যাকেন্সিজ বোৰ আহিছে তাৰ ডিটেইলছ এনালাইসিস কৰিম আৰু তাৰ লগতে আপোনালোকৰ ভ্যাকেন্সি ইনক্ৰিজ হোৱাৰ সম্ভাৱনা আছে নেকি সেই সম্পৰ্কে আলোচনা কৰিম আৰু লগতে আপোনালোকে কিদৰে প্ৰিপাৰেচন চলাব সেই সম্পৰ্কে ডিসকাশন কৰিম। সো আজিৰ এই ভিডিঅ'টো অসম পুলিচৰ বাবে প্ৰিপাৰেচন কৰা ক্যান্ডিডেট সকলৰ বাবে যথেষ্ট ইম্পৰ্টেন্ট। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যদি কিবা ডাউট থাকে, যদি কিবা প্ৰশ্ন থাকে, কিবা খুদিব লগা থাকে কমেন্ট সেকশনত খুদিব, আমি ডেফিনেটলি আপোনালোকৰ কমেন্টৰ ৰিপ্লাই কৰিম। সো ফাৰ্স্ট অফ অল আমি অসম পুলিচৰ বিভিন্ন অৰ্গেনাইজেচনৰ ফালৰ পৰা যি ভ্যাকেন্সিজ বোৰ আহিছে, সো কোনটো পোষ্টৰ বাবে কিমান ভ্যাকেন্সি আছে তাৰ ডিটেইলছটো জানি লম, কাৰণ বহুত ক্যান্ডিডেটৰ এতিয়াও নজনা আছে যে কোনটো পোষ্টৰ কাৰণে কিমান ভ্যাকেন্সি আহিছে। সো ভ্যাকেন্সি কেইটা ডিটেইলছ ডিসকাস কৰাৰ পিছত আমি ডেফিনেটলি আলোচনা কৰিম যে আপোনালোকৰ পোষ্ট ইনক্ৰিজ হোৱাৰ কিমান সম্ভাৱনা আছে। ঠিক আছে, সো এতিয়া যদি আমি প্ৰথমে চাওঁ অসম পুলিচৰ ফালৰ পৰা অসম পুলিচৰ কনষ্টেবল ইউবি অৰ্থাৎ আনআৰ্ম ব্ৰাঞ্চৰ কাৰণে আপোনালোকৰ ভ্যাকেন্সি আহিছে 1052টা অৰ্থাৎ 1052 ভ্যাকেন্সিজ আছে আৰু কনষ্টেবল এবি অৰ্থাৎ আৰ্ম ব্ৰাঞ্চৰ কাৰণে আপোনালোকৰ ভ্যাকেন্সি আছে 663। ওকে, দেন আপোনালোকৰ ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে ভ্যাকেন্সি আছে 127 আৰু আপোনালোকৰ সাফাই কৰ্মচাৰীৰ কাৰণে ভ্যাকেন্সি আছে 96। ঠিক আছে, আৰু সাব ইন্সপেক্টৰ অৰ্থাৎ আসাম পুলিচ সাব ইন্সপেক্টৰ এসআই ইউবিৰ কাৰণে ভ্যাকেন্সি আছে আপোনালোকৰ 48। কম ভ্যাকেন্সি যোৱাবাৰৰ তুলনাত, সো বহুত কম ভ্যাকেন্সি আছে। সো এতিয়া ক্যান্ডিডেট সকলে আমাক খুদি আছে যে স্যার এসআইৰ ভ্যাকেন্সি বাঢ়িব নে এসআইৰ আৰু নতুন ভ্যাকেন্সি আহিব, সেই সম্পৰ্কে আমি আলোচনা কৰিম ডেফিনেটলি। দেন আপোনালোকৰ আসাম পুলিচ কমান্ডো বেটেলিয়নৰ কাৰণে আপোনালোকৰ সাব ইন্সপেক্টৰ অৰ্থাৎ এসআই এবিত আপোনালোকৰ পোষ্ট আছে 47টা অৰ্থাৎ 47টা পোষ্ট আছে আপোনালোকৰ। তাৰ পিছত কনষ্টেবল এবিৰ কাৰণে আছে 3টা পোষ্ট আৰু সাফাই কৰ্মচাৰীৰ কাৰণে আছে আপোনালোকৰ 3টা পোষ্ট। সো ইয়াতে বহুত ক্যান্ডিডেটৰ মানে কোৱেশ্চন যে স্যার কনষ্টেবল এবিৰ পোষ্ট বাঢ়িব নেকি আৰু বা কমান্ডো বেটেলিয়নত কনষ্টেবলৰ পোষ্ট আৰু বাঢ়িব নেকি, সো এটো ক্যান্ডিডেট সকলৰ বহুত এটা প্ৰশ্ন। সো ডেফিনেটলি আমি আনসাৰ কৰিম ভিডিঅ'ত। ওকে, দেন আপোনালোকৰ এপিএলৰ ফালৰ পৰা অৰ্থাৎ আসাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেচনৰ ফালৰ পৰা কনষ্টেবল মেসেঞ্জাৰত আছে 20টা পোষ্ট, দেন কনষ্টেবল ডিসপেচ ৰিডাৰত আছে 14টা পোষ্ট, সাব ইন্সপেক্টৰত আছে 4টা পোষ্ট কমিউনিকেশনত আৰু কনষ্টেবল হ্যান্ডিম্যানত আছে আপোনালোকৰ 3টা পোষ্ট। ওকে, সো এখিনি পোষ্ট আছে আপোনালোকৰ এপিএলৰ ফালৰ পৰা আৰু ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিসৰ ফালৰ পৰা আপোনালোকৰ আছে ড্ৰাইভাৰৰ কাৰণে আছে 90টা পোষ্ট, স্টেশন অফিচাৰৰ কাৰণে আছে আপোনালোকৰ 6টা পোষ্ট, স্কোৱাড কমান্ডাৰৰ কাৰণে আছে আপোনালোকৰ 5টা পোষ্ট, সাফাই কৰ্মচাৰীৰ কাৰণে আছে 5টা পোষ্ট আৰু ড্ৰাইভাৰ অপাৰেটৰৰ কাৰণে আছে 4টা পোষ্ট। সো একেটা ভ্যাকেন্সি আছে আপোনালোকৰ ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিসৰ পৰা। ওকে, দেন আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেন্টৰ পৰা ভ্যাকেন্সি আছে ড্ৰাইভাৰৰ কাৰণে আছে 106টা পোষ্ট আৰু ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে আছে 7টা পোষ্ট আৰু প্ৰিজনছ ডিপাৰ্টমেন্টত আছে আপোনালোকৰ এসিস্ট্যান্ট জেলাৰৰ কাৰণে আছে 39টা পোষ্ট আৰু ডিজিসিডি এণ্ড সিজিএইচজিৰ কাৰণে আছে আপোনালোকৰ সাফাই কৰ্মচাৰী 8টা। সো মুঠ আপোনালোকৰ মিলাই 2350টা পোষ্টৰ কাৰণে ভ্যাকেন্সি আছে। সো এতিয়া ক্যান্ডিডেট সকলৰ প্ৰশ্ন যে স্যার ভ্যাকেন্সি বা পোষ্ট আৰু বাঢ়িব নেকি বা নতুন ভ্যাকেন্সি আহিব নেকি। চাওক আপোনালোকক জনাইছো যে যিখিনি ভ্যাকেন্সি বৰ্তমান আছে সো তাৰে ওপৰতে কিন্তু ভ্যাকেন্সি লিষ্টটো পাবলিশ কৰিছে। সো বৰ্তমানলৈকে অসম পুলিচত যিখিনি ভ্যাকেন্সি আছে সো তাৰে ওপৰত এই লিষ্টটো বা এই ভ্যাকেন্সিজবোৰ আপোনালোকৰ আহিছে। সো তেনে ক্ষেত্ৰত পোষ্ট বঢ়াৰ বা পোষ্ট ইনক্ৰিজ হোৱাৰ চান্সেছ আপোনালোকৰ যথেষ্টখিনি কম। ঠিক আছে, কিন্তু আপোনালোকৰ আসাম পুলিচ কমান্ডো বেটেলিয়নত এবি যেটো কনষ্টেবল ইয়াতে আপোনালোকৰ পোষ্ট ইনক্ৰিজ হোৱাৰ সম্ভাৱনা আছে। সো এটোত আপোনালোকৰ ভ্যাকেন্সি নতুনকৈ আহিব পাৰে। ঠিক আছে, কিন্তু শিওর নহয়, কিন্তু আহিব পাৰে আপোনালোকৰ। ঠিক আছে, বহুতে খুদি আছে যে স্যার সাব ইন্সপেক্টৰৰ কাৰণে ইউবি বা এবিৰ পোষ্ট আৰু বাঢ়িব নেকি বা নতুন ভ্যাকেন্সি আহিব নেকি। সো বৰ্তমানলৈকে যেটো ভ্যাকেন্সি আছে সো তাৰে এগেইনষ্টত ভ্যাকেন্সিটো পাবলিশ কৰিছে। সো ডেফিনেটলি ইয়াতেও ইনক্ৰিজ হোৱাৰ চান্সেছ বৰ বেছি নাই। সো যিকেইটা পোষ্ট আছে এইকেইটা পোষ্টতে কম্পিটিশন কৰিব লাগিব আৰু এইকেইটা পোষ্টতে আপোনালোকৰ সিলেকশন ল'ব লাগিব। ঠিক আছে, সো এতিয়া পোষ্ট কম, যোৱাবাৰৰ তুলনাত এইবাৰ যথেষ্ট পোষ্ট কম। আমাৰ এক্সপেক্টেশন আছিলে বহুত বেছি পোষ্টৰ, এটলিষ্ট 5000 মান পোষ্টৰ এটা এক্সপেক্টেশন আছিলে আমাৰ সবৰে, কিন্তু তেনেকুৱা হোৱা নাই বা তেনেকৈ ভ্যাকেন্সি অহা নাই। সো যিখিনি হোক যিমান পোষ্টৰ কাৰণে ভ্যাকেন্সি আহিছে আমি ডেফিনেটলি সেই পোষ্টকে লৈ আমি টাৰ্গেট কৰি প্ৰিপাৰেশ্যন চলাব লাগিব। সো পোষ্ট
2350 পোষ্ট আছে যদিও আমি যদি প্ৰিপাৰেশ্যন ভালকৈ কৰিব পাৰোঁ নিজকে যদি প্ৰস্তুত কৰিব পাৰোঁ ডেফিনেটলি আমি সিলেকশ্যন ল'ব পাৰিম আৰু তেনে ক্ষেত্ৰত আপোনালোকৰ যিটো প্ৰিপাৰেশ্যন যেনেকৈ ফিজিকেল তাৰপিছত ৰিটেন দেন তাৰপিছত আপোনালোকৰ ভাইবা চ' তিনিটাৰে প্ৰিপাৰেশ্যনটো বহুত বেছি ভাল হ'ব লাগিব এইবেলি পোষ্ট কম আছে চ' কম্পিটিশ্যন লেভেল ডেফিনেটলি হাই হ'ব আৰু যিহেতুকে ৰিক্ৰুইটমেণ্ট হৈ গ'ল চ' চবেই কিন্তু বহুত বেছি ইনস্পায়াৰ হৈ আছে চ' চবেই বেছি কিন্তু একদম এক্টিভ হৈ আছে যে আমাক চাকৰি লাগে চ' যিবোৰ ষ্টুডেণ্টে ধৰা ফিজিকেলত ভাল হৈছিলে ৰিটেনটো বেয়া কৰিলে যোৱাবাৰ তাৰপিছত যিবোৰ ষ্টুডেণ্টে ৰিটেনটো ক্লিয়াৰ কৰাৰ পিছতো নহ'ল চ' এনেকুৱা যিবিলাক কেণ্ডিডেট আছে তেওঁলোকে কিন্তু বহুত বেছি এইবাৰ এফৰ্টটো দিব যদি বয়স আছে তেওঁলোকৰ চ' তেনে ক্ষেত্ৰত কম্পিটিশ্যন লেভেলটো বহুত বেছি হাই হ'ব চ' আপোনালোকে খুব ভালকৈ পঢ়ক মুঠৰ ওপৰত কথাটো হ'ল যে খুব ভালকৈ পঢ়ক আৰু খুব ভালকৈ ফিজিকেল ট্ৰেইনিংটো কৰক এতিয়া ফিজিকেল আপোনালোকৰ পৰীক্ষাটো কেতিয়া হ'ব চ' ফিজিকেলৰ যিটো আপোনালোকৰ টেষ্ট ফিজিকেল যিটো আপোনালোকৰ মানে টেষ্ট হয় আৰু যেনেকৈ AB UBৰ কাৰণে কনষ্টেবলৰ চ' আপোনালোকৰ মষ্ট প্ৰবাবলি আপোনালোকৰ জুন জুলাইৰ ফালে হ'ব চ' সময় আপোনালোকৰ আছে লাহে লাহে যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকে তথাপি ষ্ট্ৰেংথ আহি যাব কিন্তু ৰিটেনটো বৰ বেছি গুৰুত্বপূৰ্ণ হৈ থাকে এতিয়া চ' আপোনালোকে ৰিটেনৰ কাৰণে বহুত বেছি এফৰ্ট দিয়ক চ' বহুত কেণ্ডিডেটৰ কি হয় ফিজিকেলত ভাল হয় কিন্তু ৰিটেনটো বেয়া হয় অসম পুলিচৰ ক্ষেত্ৰত বিশেষকৈ এই প্ৰব্লেমটো থাকে মানে ফিজিকেলি বহুত এক্টিভ বা ফিজিকেলি বহুত ফিট আৰু বহুত ভাল স্ক'ৰ কৰে কিন্তু ৰিটেনত গৈ কোৱালিফাই নহয় চ' সেই ষ্টুডেণ্টবোৰক মই কৈছোঁ যে আপোনালোকে এতিয়াৰ পৰাই লাহে লাহেকৈ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰক ঠিক আছে এটলিষ্ট দিনত 2 ঘণ্টা বা 3 ঘণ্টাকৈ সময় দিয়ক ৰিটেনত ৰিটেনটো যদি আপোনালোকে ভাল কৰিব পাৰে তেতিয়াহ'লে চিলেকশ্যনটো বহুত বেছি আপোনালোকৰ মানে চিয়'ৰ হৈ যায় চ' তেনে ক্ষেত্ৰত ৰিটেনৰ বাবে আপোনালোকে ক্লাছফিক্স একাডেমীত প্ৰিপাৰেশ্যন চলাব পাৰে ক্লাছফিক্স একাডেমী বুলি যিটো ইউটিউব চেনেল আছে য'ত আমি আপোনালোকৰ ADAR হওক অসম পুলিচ হওক SSC হওক RRB হওক APSCৰ কাৰণে হওক প্ৰিপাৰেশ্যন আমি চলাওঁ চ' তাতে আপোনালোকে প্ৰিপাৰেশ্যন চলাব পাৰে চ' ক্লাছফিক্স একাডেমী ইউটিউব চেনেল আৰু ক্লাছফিক্স একাডেমী মোবাইল এপ্লিকেশ্যনত আপোনালোকে খুব ধুনীয়াকৈ বস্তুখিনি পাব ডেফিনেটলি আপোনালোকে তাতে জইন কৰিব চ' এইটোৱে আছিলে আজিৰ এই ভিডিঅ'টোৰ গোটেইখিনি বিষয় যে আপোনালোকে যিখিনি ভেকেঞ্চি পাইছে এইকেইটা ভেকেঞ্চিতে আপোনালোকে কম্পিটিশ্যন কৰক নতুন ভেকেঞ্চি আপোনালোকৰ আহিবও পাৰে নাহিবও পাৰে চিয়ৰিটি বৰ বেছি নাই চ' তেনে ক্ষেত্ৰত আপোনালোকে যি 2350টা পোষ্ট আছে ইয়াকে টাৰ্গেট কৰি নিজৰ 110% দিয়ক আৰু চিলেকশ্যনটো লওক ঠিক আছে চ' আজিৰ এই ভিডিঅ'ত জাষ্ট ইমানখিনি ইনফৰমেশ্যন জনাব লগা আছিলে আই হোপ চবৰে ডাউট বা চবৰে যিখিনি জানিব লগা আছিলে মই জনাব পাৰিছোঁ ইফ য়েছ দেন ডেফিনেটলি লাইক এটা কৰিব আৰু ভিডিঅ'টো মেক্সিমাম বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব ক্লাছফিক্স জব এলাৰ্ট যিটো আমাৰ নতুন চেনেল হয় ইয়াতে কেৱল আমি জব এলাৰ্ট ডিছকাছ কৰিম বছ ইয়াতে কেৱল আপোনালোকে জব ৰিলেটেড ইনফৰমেশ্যনছখিনিয়ে পাব আমি ইয়াতে ক্লাছো নিদিওঁ আমি ইয়াতে কোনো ধৰণৰ বেলেগ কণ্টেণ্টো নিদিওঁ জাষ্ট জব এলাৰ্ট বা জব ৰিলেটেড ইনফৰমেশ্যনছ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হওক ষ্টেট গভৰ্ণমেণ্টৰ হওক মানে জব ৰিলেটেড ইনফৰমেশ্যনছখিনি গোটেইখিনি আপোনালোকে ইয়াতে পাব চ' ডেফিনেটলি চেনেলটো যথেষ্টখিনি হেল্প কৰিব আপোনালোকক আপ টু ডেট থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আৰু যদি অলৰেডি ছাবস্ক্ৰাইব কৰিছে তাৰ বাবে অসংখ্য ধন্যবাদ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই টেক কেয়াৰ